শিক্ষা বিষয়ত মামায়ে মাত মাতিলে শোভা নাপায়। কিয় শোভা নাপায় জানেনে? কাৰণ মামায়ে নিজৰ শিক্ষাগুৰুকে মালটো ক'ৰ পৰা টপকিলে এই ধৰণৰ কথা কয়। আৰু এই মামাই যে শিক্ষা ব্যৱস্থাটো উন্নত কৰিব পাৰিব, কিবা কথা আছেনে, কিবা ভাবিব পাৰেনে বাৰু আপোনালোকে? সকলোতকৈ আপুৰুগীয়া সম্পত্তি হ'ল আমাৰ ল'ৰা ছোৱালী। মামাৰ কাৰণে ধন টকা পইচা আপুৰুগীয়া সম্পত্তি হ'ব পাৰে, কিন্তু আমাৰ কাৰণে, আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে আপুৰুগীয়া সম্পত্তি। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি ভিডিঅ'টো আনদিনাৰ দৰে নহয়, অলপ বেলেগ ধৰণৰ। এইকেইদিন কিবা কিবি উলট পালট কিছুমান ফাল্টু নহয় নাজানো, ফাল্টুৱে হয়, মিছা কথা কিছুমানত হাৰাশাস্তি কৰি পেলাই মামায়ে কি কৰিছে, কিছুমান কথা তল নিয়াবলৈ বিচাৰিছে। আৰু সেই তল নিয়াবলৈ বিচৰাৰ এটা বিষয় হ'ল আমাৰ শিক্ষা ব্যৱস্থাটো। দেখিছেই নহয়নে? এইকেইদিন বাজেট অধিৱেশন যেতিয়া চলি আছে, আমাৰ সচলতে কিমান যিয়ে নহওক, LP স্কুলৰ শিক্ষকজনো শিক্ষক, হাই ছেকেণ্ডেৰী শিক্ষকজনো শিক্ষক, কলেজ হওক যিয়ে নহওক, মুঠতে শিক্ষকৰ অৱস্থা নাইকিয়া হৈ গৈছে। একদম কাহিল, কেনেকৈ কানি কানি কি কৰিছে আপোনালোকে দেখিছে নহয় জানো? আৰু মামায়ে এতিয়া ন কিছুমান দেখাই আছে, শিক্ষকসকলক নিয়ম একেই থাকিব, কিবা থাকিব, ইটোৰ পিছত সিটো নিয়ম সলনি কৰিছে, পাগলা মানুহৰ নিচিনা। কিন্তু যিমানেই সলনি নকৰক, যিমানেই যি নকৰক, মামায়ে কিবা এটা পৰীক্ষা, এইখিনিতে কওঁ, সকলোৰেতো ল'ৰা ছোৱালী আছে নহয় জানো? সকলোৰে ল'ৰা ছোৱালী এইবাৰ কোনে ক'ব পাৰে, বুকুত হাত দি ক'ব পাৰিবনে যে হয় এই পৰীক্ষাটো ভালকৈ গৈছে? কওকচোন। হাই ছেকেণ্ডেৰী পৰীক্ষা গ'ল বা মেট্ৰিক পৰীক্ষা গ'ল, দেখিছে প্ৰশ্ন কাকত কিমান ফাদিল হৈ গৈছে নহয় জানো? আৰু এতিয়া চলি আছে, এইখন হুলস্থুলৰ মাজত চলি আছে কি, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা। আৰু এই ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাটো দেখিছে আপোনালোকক কি বিসংগতি। আৰু তাতে এনেকুৱা এটা শিক্ষামন্ত্ৰী পাতি দিছে, সেই ৰুনুজ পেগুৱে কৈছে কি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো বোলে পৰীক্ষাটো বোলে ইমান গুৰুত্বপূৰ্ণ নহয়। যদি গুৰুত্বপূৰ্ণ নহয়ে, তেন্তে হ'লে পৰীক্ষাটোনো পাতিছে কিয়? দেখাক দেখি কিয় কুকুৰে কৰে একাদশী, তেনেকুৱা নিচিনাই হোৱা নাই জানো? গতিকে পাতিব নোৱাৰে যেতিয়া আপোনালোকে নাপাতিব। মেট্ৰিক পৰীক্ষা উঠাম কিমান কি কৈ আছে, কিন্তু নালাগে। আমিও জানো যে মেট্ৰিক পৰীক্ষাটো উঠাই দিব নালাগে। আগৰ যেনেকুৱা মেট্ৰিক পৰীক্ষা তেনেকুৱাই মেট্ৰিক পৰীক্ষাটো থাকক। কিন্তু এটা কথা নহয়, আপোনালোকে কোনোবা এটা মেট্ৰিক পৰীক্ষা যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে, তেতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাটো ভালকৈ পাতিব পাৰিছেনে? কোনটো পৰীক্ষা আপোনালোকে প্ৰশ্ন কাকত ফাদিল নোহোৱাকৈ পাতিব পাৰিছে? কওকচোন, কোনে কয়? কিছুমান ধেমাধৰাই কয় নহয়। বাৰু যি নহওক বাৰু, সেইবিলাক কথা পিছত আহি যাব। কিন্তু আপোনালোকে নিজে কওক, এতিয়া চলি আছে বৰ্তমান হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো, আৰু সেই পৰীক্ষাটো কি হৈছে, এতিয়া ৰাখি থৈ দিছে প্ৰশ্ন কাকত ফাদিল, হয়নে নহয়? আৰু মামাই এইফালে একদম ফটা লেকচাৰ, ফটাঢোল কোবাই আছে কি যে একদম আমি শিক্ষা ব্যৱস্থাটো এইটো কৰিম, সেইটো কৰিম, কিন্তু শিক্ষকসকলে চকু পানী টুকি তৎপোৱা নাই। যি এটা মামাই শিক্ষামন্ত্ৰী পাতিছে, আৰু সেইটো কিবা এটা কয় নহয় বোলে, কোটাই পুখুৰীত বাকেই ৰজা, একো নাই। ৰুনুজ পেগু পাহৰিয়ে যাওঁ, কিনো শিক্ষামন্ত্ৰী, কিনো কি, এইটো কথা পাহৰিয়ে যাওঁ। কাৰণ শিক্ষামন্ত্ৰীৰ তেওঁ কোনো যোগ্যই নাই। শিক্ষামন্ত্ৰীৰ যোগ্য থকা হয়, এজন শিক্ষামন্ত্ৰীৰ মুখত কেতিয়াও তেনেকৈ নক'লে হয়। এইবিলাক মাজতে আপোনালোকে নিউজটো পাইছিলেনে নাই জানো? এইবিলাক ফাদিল হ'ব, এইবিলাকতো একো নাই, আৰু এইবিলাক সৰু কথা আৰু নহয় জানো? তেনেকুৱা কিছুমান উপলুঙা কৰি পেলাই এৰি দিয়ে। আৰু এতিয়া ক'লে কি, কালি এটা মই নিউজত পালোঁ, কৈছে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাটো বোলে কোনো জৰুৰী নহয়, গতিকে সেইটো নিদিলেও চলি যায়। আৰু তেওঁক মই কৈছোঁ, ভেকু ভাওনা কৰি আপোনালোকে এই পৰীক্ষাসমূহৰ পাতি ল'ৰা ছোৱালীখিনিক হাৰাশাস্তি কৰি নাথাকিব। আৰু ল'ৰা ছোৱালীখিনিৰ ৰিজাল্টটো ভাল নহয়, আজি হ'ব পৰীক্ষা, কালি হ'ব পৰীক্ষা, তেনেকৈ কৰি ল'ৰা ছোৱালীও বৰবাদ হৈ গৈছে। ভেকু ভাওনা কৰি পেলাই কি কৰিলে, লকডাউনত ল'ৰা ছোৱালীৰ হাতত মোবাইল দিলে। আৰু এতিয়া ল'ৰা ছোৱালীয়ে পৰীক্ষা নহয় বুলি কওঁতে এনেই ল'ৰা ছোৱালী পঢ়া শুনাৰ ওপৰত মন নাইকিয়া হ'ল, মোবাইল পাই লকডাউনৰ পৰা ল'ৰা ছোৱালী একদম জহন নামে গৈছে। আৰু তাতে এতিয়া মোবাইলত একদম বেজি। মই আমাৰ ওচৰতে মই তেনেকৈ পাইছোঁ পৰীক্ষা। মই সোধোঁ, আমাৰ ঘৰলৈ অহাৰ লগে লগে, কিয় পৰীক্ষা নাই নেকি, আমুক নাই পৰীক্ষা, আমুক হৈছে তামুক হৈছে, তেনেকৈ কৰি পেলাই থৈ দিয়ে। গতিকে উঠি অহা ল'ৰা ছোৱালীবিলাকৰ জীৱনটো আপোনালোকে কিয় ধ্বংস কৰিছে? নিজৰটো হ'লেই ফাঁকি কথাৰ ভঁৰাল হৈ পেলাই নিজৰ লাইফটোতো লাইফে টকা পইচা ঘটি লৈছে। আপোনালোকে 3-4 জনমলৈ তেনেকৈ চলিব পাৰিব, কিন্তু আমাৰ ল'ৰা ছোৱালী তেনেকৈ চলিব নোৱাৰে নহয়। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ লগত আপোনালোকৰ হেতালি খেলা কোনো অধিকাৰ নাই। গতিকে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীটো ধ্বংস হৈছে। আমি কি ভাবিছে নেকি যে আমি চকু মুদি আছোঁ, আমি গম নাপাওঁ বুলি ভাবিছে নেকি? আপোনালোকে যিমানেই ফটা লেকচাৰ মাৰি নাথাকক, যিমানেই যি নকৰক, আপোনালোকৰ ল'ৰা ছোৱালী ধ্বংসৰ মুখলৈ গৈছে। আমি সকলোখিনি গম পাওঁ, নোপোৱাকৈ নাথাকোঁ। কিন্তু কিছু লোকে প্ৰকাশ কৰে আৰু কিছু লোকে প্ৰকাশ নকৰে কিয়? আপোনালোকৰ ভয়ত।
এই জেলত যাব কিবা যাব এতিয়া হয়তো মোকো কিছুমানে টাৰ্গেট কৰি থাকিব পাৰে কিন্তু সেইটো ভয় নকৰোঁ কি কৰিব 2 মাহ 3 মাহ জেল দিব তাৰপিছত কি হ'ব আকৌ আহিম ঘৰলৈ সেইটোহে কথা তাৰ বাদেতো একো নাই গতিকে সঁচাটো কৈয়ে যাম শিক্ষামন্ত্ৰীৰ কথানো কি ক'ম ভেটাৰ গোছ এজনক মানে শিক্ষামন্ত্ৰী পাতি থৈছে কোনে আমাৰ মামায়ে আৰু মামায়ে যিহেতু নিজৰ শিক্ষাগুৰুক সন্মান দিব নাজানে শিক্ষাগুৰুক মালটো বুলি কয় ক'ৰ পৰা টপকিল বুলি কয় আৰু তেনেকৈ এজন মুখ্যমন্ত্ৰীয়ে কি কৰিছে এই ভেটাৰ গোছজন পেগু ডাঙৰীয়াক মানে শিক্ষামন্ত্ৰী পাতি থৈছে আৰু পেগু ডাঙৰীয়াই আৰু সেই মামাৰ ফুটতে গৈ পেলাই আৰু কৈ দিছে পৰীক্ষা আমাৰ নহ'লেও হ'ব ইমান গুৰুত্বপূৰ্ণ নহয় গতিকে আৰু কিবা ক'বলগীয়া আছে জানো আৰু এইবিলাকৰ পৰা আমাৰ যে ল'ৰা ছোৱালী ভৱিষ্যত উন্নতি হ'ব বা ভৱিষ্যত যে আমাৰ উজ্জ্বল হ'ব কিবা কামনা কৰিব পাৰিনে বা কিবা আশা কৰিব পাৰিনে গতিকে আৰু ভিডিঅ'টো বেছি দীঘল কৰি গৈ নাথাকোঁ মোৰো মানে কাম বহুত গম পাইছে আৰু এই ভিডিঅ'টোৰ মাজতে মই অকণমান বস্তু দেখাওঁ দেই মই কি কাম কৰি আছোঁ মোৰ সেইবিলাক কামৰ মাজতো মানে মোৰ নিজৰো অকণমান ঘৰত আজি জেং চেং টানিলোঁ মোৰ ছাইডলৈ যোৱাৰ আগতে গতিকে অকণ দেখাওঁ চাওকচোন আৰু ভিডিঅ'টো সামৰণি মাৰিম এইটো চাওক এনেকৈ ড্ৰাম কাটি লৈছোঁ লোৱাৰ পিছতে এয়া তিয়ঁহৰ গুটি আনি পেলাই এনেকৈ দিছোঁ আৰু আজি কি কৰিছোঁ জানে এইবিলাক জেং দেখিছেনে জেং আনি এনেকৈ বান্ধি বান্ধি দিছোঁ এয়া চাওক এইবিলাকে কৰি আছোঁ জেগা নাই যিহেতু সেইকাৰণে এনেকৈ ড্ৰামতে দিছোঁ আৰু এইজোপা লগাইছিলোঁ বিলাহীজোপা ইমানেই লাগিছিলে কিন্তু কি জানেনে ছাগলীয়ে খাই তহিলং কৰিলে নায়েই আৰু এইফালে দিছিলোঁ এয়া মৰিচা শাক এইখিনি দেখাবলৈ বাৰু লাজেই লাগে কিন্তু চাওকচোন বহুত বিলাহী লাগিছিলে জানে আৰু আপোনালোকে ক'ব দেই মোৰ তিয়ঁহজোপা লাগেনে নাই লাগেনে নাই নহয় লাগিবনে নাই মোৰ মানে কি হয় এইফালে থাকি পেলাই মোৰ ভাষাটো অলপ খেলি মেলি হৈ গৈছে দেই অকণমান ফুল ফুলিছে আৰু দিয়াও বেছি দিন হোৱা নাই কিন্তু এসপ্তাহমান হৈছেহে মই এইজোপা দিয়া তিয়ঁহজোপা দেখুৱাই আকৌ মুখখন দেখালোঁ দেই এইখিনিতে মই এটা কথা কওঁ কালি এজন ভাইটিয়ে বহুতে মোক কমেণ্ট দিয়ে কিন্তু এটা কমেণ্ট চাই পেলাই কালি মোক খুব হাঁহি উঠিছে আৰু কমেণ্টটো কি কৈছে জানেনে ভাইটিজনে মই বাৰু লগাই দিম কমেণ্টটো দেই থাম্বনেইলখন বনোৱা নাই বনালে মই লগাই দিম কৈছে জানেনে বাইদেউ যেতিয়া বোলে মামায়ে মুখখন বেকা কৰিব তেতিয়া বোলে জানিব আৰু সেইটো বোলে একদম মিছা কথা এই কথাটোৱে মোক আকৌ বহুত হহুৱালে জানেনে মই ৰাতি অকলে যেতিয়া মানে টিভি চাই আছোঁ তেতিয়াও মই একদম খিটখিটে হাঁহি মৰিছোঁ এই কমেণ্টটো দেখি পেলাই আৰু কমেণ্টটো ভাল লাগিল কাৰণেহে মই এনেকৈ দি দিছোঁ আৰু ভাইটিজনৰ নামটো মই দিয়া নাই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু নিজৰ ল'ৰা ছোৱালীৰ ওপৰত চকু দিয়ক মোবাইলে কিন্তু ল'ৰা ছোৱালীক বহুত ধ্বংস কৰিছে এইখিনি আছিলে ভিডিঅ'টো গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।